আজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ইলাষ্টিচিটি অফ ডিমাণ্ড। এতিয়া ডিমাণ্ড কি আমি সকলো ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় জানো, হ'লেও আমি কৈ দিছোঁ ডিমাণ্ড হ'ল যে দ্ৰব্য এটাৰ প্ৰতি এজন ব্যক্তিৰ ইচ্ছা আৰু সামৰ্থ্যতাৰ সমষ্টিয়ে হ'ল চাহিদা। গতিকে এই চাহিদাত দ্ৰব্যটোৰ দৰে চাহিদাক কেনেকৈ প্ৰভাৱিত কৰে সেই সম্পৰ্কে আমি আলোচনা কৰিম। চাহিদা বিধিটোত কোৱা হৈছিলে যে দৰ বৃদ্ধি হ'লে কি হয়, চাহিদা হ্ৰাস হয়, দৰ হ্ৰাস হ'লে চাহিদা বৃদ্ধি হয়। তাত অকণ আমাক কোৱান্টিটেটিভ মেনাৰটোহে আলোচনা কৰা হৈছিলে, অৰ্থাৎ পৰিমাণগত কথাখিনিহে কোৱা হৈছিলে। এতিয়া কোৱালিটেটিভ মেনাৰটো কিন্তু আলোচনা কৰা হোৱা নাছিলে। কিমান পৰিৱৰ্তন দৰৰ, কিমান পৰিৱৰ্তনে চাহিদাই কিমান পৰিৱৰ্তন সাধন কৰে সেই সম্পৰ্কে আলোচনা কৰা হোৱা নাছিলে, কিন্তু ইলাষ্টিচিটিত সেই সম্পৰ্কে আলোচনা কৰা হৈছে। এতিয়া ইলাষ্টিচিটি বুলি ক'লে আমি ইলাষ্টিক শব্দটোলৈ যদি চাওঁ তেতিয়াই তাৰ পৰা আমি অৰ্থটো বুজি পাম যে আমি যদি এডাল ইলাষ্টিক এনেকৈ টানি দিওঁ তেতিয়া সি দীঘল হয় আৰু এৰি দিলে চুটি হয়। অৰ্থাৎ দৰৰ কথাটোও তেনেকুৱা, দৰে চাহিদাক প্ৰভাৱ পেলোৱাৰ কথাটো ঠিক সেই ইলাষ্টিকডালৰ দৰেই, যে দৰৰ বৃদ্ধি হ'লে কি হ'ব, চাহিদা চাপি আহিব আৰু দৰ হ্ৰাস হ'লে চাহিদা বৃদ্ধি হ'ব। গতিকে ইলাষ্টিচিটি কনচেপ্টটো আমি তাৰ পৰা ল'ব পাৰোঁ। ঠিক আছে, এতিয়া চাহিদাৰ স্থিতিস্থাপকতা বুলিলে আমি কি বুজোঁ পটককৈ চাই লওঁ যে ইলাষ্টিচিটি অফ ডিমাণ্ড ডেফিনেশ্যনটো হ'ল ইলাষ্টিচিটি অফ ডিমাণ্ড ৰেফাৰ্ছ টু দ্য চেঞ্জ ইন ডিমাণ্ড for a commodity with respect to percentage change in any of the factors affecting demand for that commodity. অৰ্থাৎ চাহিদাৰ স্থিতিস্থাপকতা হ'ল দ্ৰব্য এটাৰ চাহিদাৰ শতাংশ পৰিৱৰ্তন আৰু দ্ৰব্যটোত প্ৰভাৱ পেলোৱা বিভিন্ন উপাদানৰ শতাংশ পৰিৱৰ্তনৰ অনুপাত। গতিকে আমি তাক সাংকেতিকভাৱে কেনেকৈ দেখুৱাব পাৰোঁ, ইলাষ্টিচিটি অফ ডিমাণ্ড ইজ ইকুৱেল পাৰ্চেণ্টেজ চেঞ্জ ইন ডিমাণ্ড। Suppose আমি দ্ৰব্যটো ধৰি দিলোঁ x, পাৰ্চেণ্টেজ চেঞ্জ ইন ডিমাণ্ড ফৰ গুডছ x এণ্ড ডিভাইডেড বাই পাৰ্চেণ্টেজ চেঞ্জ ইন এ ফেক্টৰ এফেক্টিং ইন ডিমাণ্ড ফৰ গুডছ x। অৰ্থাৎ যে x দ্ৰব্যৰ চাহিদাৰ শতাংশ পৰিৱৰ্তন আৰু x দ্ৰব্যত প্ৰভাৱ পেলোৱা বিভিন্ন উপাদানৰ শতাংশ পৰিৱৰ্তনৰ অনুপাতটোৱে হৈছে চাহিদাৰ স্থিতিস্থাপকতা। গতিকে এইখিনিৰ পৰা আমি এটা কথা গম পাইছোঁ যে চাহিদাত প্ৰভাৱ পেলোৱা উপাদান আছে, বিভিন্ন উপাদান আছে। এতিয়া সেই বিভিন্ন উপাদানবিলাকৰ ভিতৰত তিনিটা গুৰুত্বপূৰ্ণ উপাদান আছে। এটা হ'ল প্ৰাইচ, এটা হ'ল ইনকাম আৰু এটা হ'ল ৰিলেটেড গুডছ। এতিয়া সেই তিনিটাক বেছ কৰি পেলাই কি কৰা হৈছে, ইলাষ্টিচিটিক তিনিটা ভাগত ভাগ কৰা হৈছে। অৰ্থাৎ ডাইমেনশ্যন অফ ইলাষ্টিচিটি অফ ডিমাণ্ড, ডাইমেনশ্যন কেইটা হ'ল প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড আৰু নেক্সট আহিলে ইনকাম ইলাষ্টিচিটি অফ ডিমাণ্ড আৰু ক্ৰছ ইলাষ্টিচিটি অফ ডিমাণ্ড। অৰ্থাৎ চাহিদাৰ দৰ স্থিতিস্থাপকতা, আয়ৰ দৰ স্থিতিস্থাপকতা আৰু নেক্সট আয়ৰ চাহিদাৰ আয় স্থিতিস্থাপকতা আৰু নেক্সট আহিলে চাহিদাৰ তিৰ্যক স্থিতিস্থাপকতা। গতিকে আমি তিনিটা ভাগ পালোঁ স্থিতিস্থাপকতাৰ। প্ৰথমটো হ'ল চাহিদাৰ দৰ স্থিতিস্থাপকতা, দ্বিতীয়টো হ'ল চাহিদাৰ আয় স্থিতিস্থাপকতা আৰু তৃতীয়টো হ'ল চাহিদাৰ তিৰ্যক স্থিতিস্থাপকতা। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম অকল চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ সম্পৰ্ক। গতিকে আমি ইয়াৰ পাছৰ ভিডিঅ'বিলাকত আলোচনা কৰিম ইনকাম ইলাষ্টিচিটি অফ ডিমাণ্ড আৰু ক্ৰছ ইলাষ্টিচিটি অফ ডিমাণ্ড। এতিয়া প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড বুলি ক'লে আমি কি বুজোঁ, প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড অৰ্থাৎ চাহিদাৰ দৰ স্থিতিস্থাপকতা। এতিয়া চাহিদাৰ দৰ স্থিতিস্থাপকতাক আমি সাংকেতিকভাৱে দেখুৱাব পাৰিম যে পাৰ্চেণ্টেজ চেঞ্জ ইন ডিমাণ্ড আৰু ডিভাইডেড বাই পাৰ্চেণ্টেজ চেঞ্জ ইন প্ৰাইচ। অৰ্থাৎ চাহিদাৰ পৰিৱৰ্তনৰ শতাংশ পৰিৱৰ্তন আৰু দৰৰ শতাংশ পৰিৱৰ্তনৰ অনুপাতটোৱে হৈছে কি, চাহিদাৰ দৰ স্থিতিস্থাপকতা। এতিয়া ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ, পাৰ্চেণ্টেজ চেঞ্জ ইন ডিমাণ্ড সেইটোক আমি লিখিম ডেল কিউ ডিভাইডেড বাই কিউ আৰু ডিভাইডেড বাই পাৰ্চেণ্টেজ চেঞ্জ ইন প্ৰাইচ ডেল পি ডিভাইডেড বাই পি। আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া ইয়াক আমি আৰু অকণ কৰিব পাৰিম ডেল কিউ ডিভাইডেড বাই কিউ, এতিয়া হৰণ চিন দিলোঁ ডেল পি ডিভাইডেড বাই পি। ইয়াক যদি আমি পূৰণ চিন দিওঁ তেতিয়া কি হ'ব চাওঁ, কিউ ইনটু পি বাই ডেল পি। গতিকে আমি সূত্ৰটো লিখিব পাৰিম ডেল কিউ ডিভাইডেড বাই ডেল পি ইনটু পি বাই কিউ। এইটো হ'ল ইলাষ্টিচিটি অফ ডিমাণ্ডৰ সূত্ৰ, প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ডৰ। এতিয়া এই প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ডৰ এই সূত্ৰটোত আমি কি কওঁ, এটা বস্তু চাই লওঁ। ডেল কিউ মিনছ হ'ল
পৰিৱৰ্তিত চাহিদা দ্ৰব্যটোৰ পৰিৱৰ্তিত চাহিদা তাক আমি এনেকৈ লিখিব পাৰিম P1 মাইনাছ P P হ'ল যিটো পৰৱৰ্তী চাহিদা হ'ব আৰু তাৰ আগৰটো হ'ল P সেই দুয়োটাৰ মাজৰ বিয়োগফলটোৱে হৈছে ডেল কিউ আমি ধৰি ল'লোঁ প্ৰথম চাহিদা আছিলে 50 আৰু তাৰপিছত দৰ যেনিবা বৃদ্ধি হ'ল তেতিয়া চাহিদা 40 হ'ল গতিকে পৰিৱৰ্তিত চাহিদা কি হ'ল 40 এইটো 40 মাইনাছ 50 কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগে মাইনাছৰ কথা নাহে প্লাছ মাইনাছৰ কথা নাহে জাষ্ট বিয়োগটো আহে চিনটো নাহে গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মনত ৰাখিব নেক্সট আহিলে তেনেকৈ ডেল কিউ তেনেকৈ উলিয়াব পাৰিম আমি আৰু ডেল পি হ'ল তেনেকৈ P1 মাইনাছ P এতিয়া দৰ যেনিবা আমাৰ 5 টকা আছিলে 5 টকাৰ পৰা 7 টকা হ'ল গতিকে ডেল পি হ'ব কিমান 2 মানে 7 মাইনাছ 5 গতিকে ছাত্ৰ ছাত্ৰীসকলে কথাটো মনত ৰাখিব এনেকৈ আমি ডেল কিউ উলিয়াম ডেল কিউ মানে হ'ল পৰিৱৰ্তিত চাহিদাৰ পৰিমাণ ডেল পি হ'ল পৰিৱৰ্তিত দৰৰ পৰিমাণ আৰু কিউ আৰু পি হ'ল অৰিজিনেল এতিয়া অৰিজিনেলটো 5 গতিকে পি হ'ব 5 কিউ ঠিক তেনেকৈ আমি যিটো দিছিলোঁ প্ৰথম সেইটো ঠিক আছে এইখিনিয়ে হ'ল চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ কথা এতিয়া আমি এটা কথা লক্ষ্য কৰিছোঁ যে চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ ক্ষেত্ৰত কি হৈছে আমি ডিগ্ৰী পাম অৰ্থাৎ স্থিতিস্থাপকতাই মাত্ৰা যোগ কৰে দৰৰ পৰিৱৰ্তনে চাহিদাত কেনেকৈ প্ৰভাৱ পেলায় তাৰ মাত্ৰাটো কোনে যোগ কৰে স্থিতিস্থাপকতাই গতিকে ডিগ্ৰী অফ প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড এতিয়া আমি ডিগ্ৰীবিলাক উলিয়ালোঁ মাত্ৰা ডিগ্ৰী অফ প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড অৰ্থাৎ দৰ স্থিতিস্থাপকতাৰ মাত্ৰা এতিয়া দৰ স্থিতিস্থাপকতাৰ আমি 5টা মাত্ৰা পাম সেই মাত্ৰাসমূহ আমি কি কৰিম এনেকৈ চিত্ৰসহ দেখুৱাব পাৰিম এতিয়া প্ৰথমটো হ'ল ইলাষ্টিচিটি অফ ডি ইজ ইকুৱেল 0 যদি ইলাষ্টিচিটি অফ ডি ইজ ইকুৱেল 0 হয় এইটো কোৱা হয় প্ৰাইচ পাৰফেক্ট ইনইলাষ্টিক ডিমাণ্ড অৰ্থাৎ পূৰ্ণ অস্থিতিস্থাপক চাহিদা প্ৰথমটো হ'ল প্ৰাইচ ইনইলাষ্টিক ডিমাণ্ড প্ৰথমটো প্ৰাইচ ইনইলাষ্টিক ডিমাণ্ড তাৰপিছত এতিয়া মানে পূৰ্ণ অস্থিতিস্থাপক চাহিদা প্ৰথমটো আহিলে এইটো আমি আৰু এটা বকে লিখিব পাৰোঁ আচলতে প্ৰাইচ ইনইলাষ্টিক ডিমাণ্ড নিলিখি পাৰফেক্টলি ইনইলাষ্টিক ডিমাণ্ড তেতিয়া বেছি ভাল হ'ব পাৰফেক্টলি ইনইলাষ্টিক ডিমাণ্ড অৰ্থাৎ পূৰ্ণ অস্থিতিস্থাপক চাহিদা ইনইলাষ্টিকটো মিন হৈছে অস্থিতিস্থাপক নেক্সট আমি লিখি এতিয়া এই অস্থিতিস্থাপক চাহিদাত কি হয় আমি চিত্ৰসহ চাওঁ যে ইয়াত কি হয় চাহিদাই এনেকুৱা এটা অৱস্থাক বুজায় য'ত কি হৈছে দৰৰ পৰিৱৰ্তন হ'লেও চাহিদাৰ পৰিৱৰ্তন নহয় গতিকে আমি কাক বোলেতো লিখিব খোজোতে লিখিম যে যেতিয়া দৰৰ পৰিৱৰ্তন হ'লেও চাহিদাৰ পৰিৱৰ্তন নহয় তেতিয়াই কি হয় পূৰ্ণ অস্থিতিস্থাপক চাহিদাই দেখা দিয়ে এতিয়া আমি চাম ইয়াত এই চিত্ৰটোত চাওঁ চিত্ৰ 1ত আমি এটা কথা লক্ষ্য কৰিলে দেখিম যে চিত্ৰ 1ত আমাৰ কি হৈছে ইয়াত প্ৰাইচ দৰ পিৰ পৰা ইয়াত P1ৰ পৰা আমি ধৰি ল'লোঁ দৰ পিলৈ বৃদ্ধি হৈছে বা পিৰ পৰা P1লৈ দৰ হ্ৰাস হৈছে যিয়েই নহওক হ্ৰাসেই হওক বৃদ্ধি হওক ইয়াত কিন্তু চাহিদা কি হৈছে অ' পিউৱে হৈ আছে গতিকে এইটোত কি হয় ডেল কিউ মানে চাহিদাৰ পৰিৱৰ্তনটো 0 হৈছে গতিকে ইয়াত কি হয় ইলাষ্টিচিটি অফ ডি ইজ ইকুৱেল 0 আৰু সদায় চাহিদাৰ ৰেখাডাল কি হৈছে উলম্ব অক্ষৰ সমান্তৰাল হয় গতিকে এইটোক কয় প্ৰায় ইয়াত মানে দৰৰ পৰিৱৰ্তনে চাহিদাত কোনো পৰিৱৰ্তন নকৰে গতিকে এনেকুৱা ধৰণৰ স্থিতিস্থাপকতাক কোৱা হয় প্ৰায় পাৰফেক্টলি ইনইলাষ্টিক ডিমাণ্ড এতিয়া নেক্সটটো আমি চাওঁ পাৰফেক্ট এইটো আমাৰ আহিলে 2 নম্বৰ আহিলে ইলাষ্টিচিটি অফ ডি লেছ দেন 1 ইলাষ্টিচিটি অফ ডি লেছ দেন 1 সেইটো হ'ব আপেক্ষিক অস্থিতিস্থাপক চাহিদা মানে পাৰফেক্টলি এইটো আমাৰ আপেক্ষিক অস্থিতিস্থাপক চাহিদা আমাৰ ইংৰাজীটো হ'ব ৰিলেটিভলি ইনইলাষ্টিক ডিমাণ্ড ৰিলেটিভলি ইনইলাষ্টিক ডিমাণ্ড অৰ্থাৎ আপেক্ষিকভাৱে অস্থিতিস্থাপক চাহিদা এতিয়া আপেক্ষিকভাৱে অস্থিতিস্থাপক চাহিদাত আকৌ আমি চাওঁ ইয়াত কি হৈছে দৰৰ পৰিৱৰ্তনে এতিয়া দৰ আমি দেখিলোঁ পিৰ পৰা P1লৈ হ্ৰাস হৈছে দৰৰ পৰিৱৰ্তনতকৈ কি হৈছে চাহিদাৰ পৰিৱৰ্তন কম হৈছে অৰ্থাৎ ডেল পি গ্ৰেটাৰ দেন ডেল কিউ চাহিদাৰ পৰিৱৰ্তন বেছি দৰৰ পৰিৱৰ্তন বেছি চাহিদাৰ পৰিৱৰ্তন কম গতিকে এনেকুৱা হ'লে কি হয় ইলাষ্টিচিটি অফ ডি লেছ দেন 1 হয় অৰ্থাৎ
দৰৰ পৰিৱৰ্তনতকৈ যদি চাহিদাৰ পৰিৱৰ্তন কম হয়, অৰ্থাৎ দৰৰ পৰিৱৰ্তনক যদি চাহিদাৰ পৰিৱৰ্তনৰ সঁহাৰি কম হয়, তেতিয়াই কি হয়, পাৰফেক্টলি ইনইলাষ্টিক ডিমাণ্ড হয়, অৰ্থাৎ আপেক্ষিকভাৱে অস্থিতিস্থাপক চাহিদা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে কথাটো চাব, ডেল পি গ্ৰেটাৰ দেন ডেল কিউ। চিত্ৰবোৰ আমি আকোতেই কথাটো বুজি পোৱা হৈ যায়। নেক্সট আহিলে ইলাষ্টিচিটি অফ ডি ইজ ইকুৱেল 1। এতিয়া এইটো হ'ল একক স্থিতিস্থাপক চাহিদা। এতিয়া একক স্থিতিস্থাপক চাহিদাটোক আমি কি বুলি কওঁ, সাধাৰণতে এইটো কোৱা হয় পাৰফেক্টলি ইউনিটেৰী ইলাষ্টিক ডিমাণ্ড। পাৰফেক্টলি ইউনিটেৰী ইলাষ্টিক ডিমাণ্ড। পাৰফেক্টলি ইউনিটেৰী ইলাষ্টিক ডিমাণ্ড অৰ্থাৎ আপেক্ষিকভাৱে একক স্থিতিস্থাপক চাহিদা। এতিয়া একক স্থিতিস্থাপক চাহিদা এইটো ক্ষেত্ৰত আমি চাওঁ পাৰফেক্টলি ইউনিটেৰী ইলাষ্টিক ডিমাণ্ড। ইয়াত আমি চাওঁ ইলাষ্টিচিটি অফ ডি, ইয়াত কি হৈছে, ইলাষ্টিচিটি অফ ডি ইজ ইকুৱেল 1। অৰ্থাৎ ইয়াত কি হ'ল, চাহিদাৰ দৰৰ পৰিৱৰ্তন আৰু চাহিদাৰ পৰিৱৰ্তন কি হৈছে, ইকুৱেল হৈছে। গতিকে ইয়াত এনেকুৱা ক্ষেত্ৰত কি হৈছে, দৰ যদি আমি ধৰি ল'লোঁ 5% বাঢ়িছে, তেতিয়াহ'লে চাহিদাৰো কি হৈছে 5% চাহিদা কমিছে। গতিকে এনেকুৱা যদি হয়, দৰ আৰু চাহিদাৰ পৰিৱৰ্তন যদি কি হয়, সমান হয়, মানে ডেল পি ইজ ইকুৱেল ডেল কিউ হয়, তেতিয়া সেইটো কি বুলি কোৱা হয়, পাৰফেক্টলি ইউনিটেৰী ইলাষ্টিক বুলি কোৱা হয়। গতিকে এইটো হ'ল আমাৰ একক স্থিতিস্থাপক চাহিদাৰ ক্ষেত্ৰত। নেক্সট আমাৰ নেক্সটটো আমাৰ হ'ল পাৰফেক্টলি ইউনিটেৰী এইটো আমাৰ হৈ গ'ল ইলাষ্টিচিটি অফ ডি গ্ৰেটাৰ দেন 1। ইলাষ্টিচিটি অফ ডি গ্ৰেটাৰ দেন 1 যেতিয়া হ'ব, তেতিয়া সেইটো হ'ব ৰিলেটিভলি ইলাষ্টিক ডিমাণ্ড। এইটো হ'ল ৰিলেটিভলি ইলাষ্টিক ডিমাণ্ড, মানে আপেক্ষিকভাৱে স্থিতিস্থাপক চাহিদা। এতিয়া আপেক্ষিকভাৱে স্থিতিস্থাপক চাহিদা আমি কোনটো বুজিম, য'ত কি হৈছে দৰৰ পৰিৱৰ্তনতকৈ চাহিদাৰ পৰিৱৰ্তন বেছি হয়। যেতিয়া দৰৰ পৰিৱৰ্তনক কি হয়, চাহিদাৰ পৰিৱৰ্তনে বেছিকৈ সঁহাৰি জনায়, তেতিয়াই কি হয়, আপেক্ষিকভাৱে অস্থিতিস্থাপক চাহিদা হয়। এইটোত কি হয়, ইলাষ্টিচিটি অফ ডি গ্ৰেটাৰ দেন 1 হয়। গতিকে এইটো ছাত্ৰ ছাত্ৰীসকলে এইটো চালেই হ'ল, এই কাৰ্ভটোৱে কথাটো কৈ দিয়ে, কাৰ্ভৰ ঢালটোৱে, আমি সেইটো পিছত কৈ আছোঁ, এই পৰিৱৰ্তনটো চাব লাগে ডেল পি লেছ দেন ডেল কিউ। গতিকে এইটো হ'ল আমাৰ আপেক্ষিকভাৱে স্থিতিস্থাপক চাহিদা। নেক্সট আহিলে পাৰফেক্টলি ইলাষ্টিক ডিমাণ্ড। 5 নম্বৰটো হ'ল পাৰফেক্টলি ইলাষ্টিক ডিমাণ্ড। পাৰফেক্টলি ইলাষ্টিক ডিমাণ্ড অৰ্থাৎ পূৰ্ণ স্থিতিস্থাপক চাহিদা। এতিয়া পূৰ্ণ স্থিতিস্থাপক চাহিদাৰ ক্ষেত্ৰত আমি চাওঁ, পূৰ্ণ স্থিতিস্থাপক চাহিদাৰ কি হয়, ইলাষ্টিচিটি অফ ডি ইজ ইকুৱেল ইনফিনিটি। এতিয়া ইনফিনিটি কেতিয়া হয়, যে একেটা দৰতে দৰৰ সামান্য পৰিৱৰ্তনে কি হয়, ইয়াত চাহিদাৰ বৃহৎ পৰিৱৰ্তন ঘটায়। গতিকে ইয়াত কি হৈছে, ডেল পি মানে দৰৰ পৰিৱৰ্তন নাই, ডেল পি ইজ ইকুৱেল 0, কিন্তু কোৱান্টিটি কি হৈছে, ইয়াত একেটা দৰতে বিভিন্ন হ'ব পাৰে, চাহিদাৰ পৰিমাণ বিভিন্ন হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ যদি হয়, মানে দৰ স্থিৰে থাকোঁতে যদি চাহিদাৰ পৰিৱৰ্তন অসীম হয়, তেতিয়া তাক কি বুলি কোৱা হয়, পাৰফেক্টলি ইলাষ্টিক ডিমাণ্ড বুলি কোৱা হয়। গতিকে এইকেইটাই হ'ল আমাৰ ডিগ্ৰী। এতিয়া এই ডিগ্ৰীকেইটাক আমি কি কৰিব পাৰোঁ, একেটা চিত্ৰতেও কিন্তু অংকন কৰি দেখুৱাব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলে সেই কথাটো এবাৰ ভালকৈ লক্ষ্য কৰক। আমি ইলাষ্টিচিটি, ডিগ্ৰী অফ ইলাষ্টিচিটি আমি এনেকৈ দেখুৱাব পাৰোঁ। প্ৰথম আমি আঁকিলোঁ পাৰফেক্টলি ইনইলাষ্টিক, এডাল প্ৰথম পাৰফেক্টলি ইনইলাষ্টিক। তাৰপিছত আমি এডাল আঁকিলোঁ অলপ ষ্ট্ৰেইট কৰি, তাৰপিছত আমি এডাল আঁকিলোঁ ইউনিটেৰী, তাৰপিছত আমি এডাল এনেকৈ দি আঁকিলোঁ, আৰু তাৰপিছত আমি এডাল এনেকৈ দিলোঁ, এইটো দিলোঁ, এইটো চিটটো দি আঁকা আহিব। গতিকে এইটো ধৰণে কি কৰিব পাৰোঁ, আমি একেলগে আঁকি পেলাব পাৰোঁ। এতিয়া এইটো হ'ল আমাৰ ইলাষ্টিচিটি ডি ইজ ইকুৱেল 0, এইটো ইলাষ্টিচিটি ডি ইয়াত গ্ৰেটাৰ দেন 0, এইটো লেছ দেন ইলাষ্টিচিটি, এডাল ইলাষ্টিচিটি ডি লেছ দেন 1, এইটো ইলাষ্টিচিটি ডি ইকুৱেল 1, এতিয়া ইয়াত ইলাষ্টিচিটি ডি গ্ৰেটাৰ দেন 1 আৰু ইলাষ্টিচিটি ডি ইনফিনিটি। গতিকে চিত্ৰটো আমি এনেকৈও অংকন কৰি দেখুৱাব পাৰোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলে ঢালটো চাওক, চাহিদা ৰেখাৰ ঢালৰ পৰিৱৰ্তনটোৱে আচলতে কি হয়, স্থিতিস্থাপকতা নিৰ্ণয় কৰাত সহায় কৰে। এতিয়া আমি ইয়াত দেখিছোঁ চাহিদা ৰেখাৰ ঢাল, প্ৰথম এডাল OX অক্ষ সমান্তৰাল
y অক্ষ সমান্তৰাল, এডাল OX অক্ষ সমান্তৰাল। গতিকে ইয়াত কি হ'ব, এইটো হ'ল পাৰফেক্টলি ইনইলাষ্টিক, এইটো হ'ল পাৰফেক্টলি ইলাষ্টিক। আৰু ইয়াত দেখা গৈছে ষ্ট্ৰেট লাইন, অলপ থিয় আকৃতিৰ চাহিদা দেখা। গতিকে এনেকুৱা হ'লে আমি জানিম যে ইলাষ্টিচিটি অফ ডি লেছ দেন 1। আৰু যদি এডাল কি হয়, পৰিৱৰ্তনটো সমান হয়, আমি দেখিছোঁ যে ইয়াৰ ঢালটো ষ্ট্ৰেটো নহয় কিন্তু ফ্লেটো নহয়, এনেকুৱা হ'লে এইটো হ'ল ইউনিটৰী ইলাষ্টিচিটি। আৰু যদি ফ্লেট হয় ডিমাণ্ড ৰেখাডাল, মানে বহল প্ৰকৃতিৰ হয়, তেতিয়া হ'ব ইলাষ্টিচিটি অফ ডি গ্ৰেটাৰ দেন 1, আৰু এইটো আমি আগতে আলোচনা কৰিছোঁ। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকলে ভালদৰে কথাখিনি পৰ্যবেক্ষণ কৰিলে নিশ্চয় সহজেই বুজি পাব। যদি আজি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।